মৰমৰ ছাত্ৰছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ পাঠ নং 8 আমাৰ ভাৰত এই পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ছাত্ৰছাত্ৰীসকল এইটো নতুন কিতাপ হয়, গতিকে তোমালোক যদি এইটো ভিডিঅ' চোৱা তেনেহ'লে ইয়াতে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ পাই যাবা। কাৰণ তোমালোকেতো জানাই পুৰণি কিতাপ আৰু নতুন কিতাপৰ অনুশীলনীৰ প্ৰশ্নকেইটাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি কোনো পাঠৰ প্ৰশ্নটো লিখা নাই তেনেহ'লে তোমালোকে মোৰ চেনেলৰ প্লেলিষ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে গোটেইকেইটা পাঠৰ প্ৰশ্নোত্তৰ পাই যাবা। ছাত্ৰছাত্ৰীসকল এয়া হৈছে তোমালোকৰ অনুশীলনী। তোমালোকক ক'ত দিছে উত্তৰ দিয়া। 1. ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি? 2. দক্ষিণ ভাৰতৰ 4খন প্ৰধান নদীৰ নাম লিখা। 3. ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। 4. ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? 5. উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন? 6. ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে? 7. ভাৰতক কিয় এখন বৈচিত্ৰ্যময় দেশ বুলি কোৱা হয়? ছাত্ৰছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ মই লিখি থৈছোঁ, তো বলাগতে এই প্ৰশ্নটোৰ উত্তৰ চাই লওঁ, তাৰপিছত বাকী প্ৰশ্নটোৰ উত্তৰ আলোচনা কৰিম। ছাত্ৰছাত্ৰীসকল তোমালোকৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো আছিল ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ হ'ল বা হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল। তো তোমালোকে উত্তৰটো ভিডিঅ'টো প'জ কৰি লিখি লোৱা বা এটা স্ক্ৰীনশ্বট লৈ লোৱা, উত্তৰটো পিছতো লিখিব পাৰিবা। এতিয়া কুৱেশ্যন 2ত চোৱা। কুৱেশ্যন 2ত দিছে দক্ষিণ ভাৰতৰ 4খন প্ৰধান নদীৰ নাম লিখা। তো ইয়াৰ উত্তৰত লিখিবা দক্ষিণ ভাৰতৰ 4খন প্ৰধান নদীৰ নাম হ'ল মহানদী, গোদাৱৰী, নৰ্মদা আৰু কৃষ্ণা। এই 4খন নদী ভাৰতৰ দক্ষিণত আছে। অ'কে, উত্তৰটো ধুনীয়াকৈ লিখি লোৱা। এতিয়া 3ত চোৱা। তোমালোকক 3ত দিছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। তো ইয়াৰ উত্তৰত লিখিবা ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম হ'ল বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু ইয়াত চোৱা তলত কেইটামান আছে, মানে পেজটো যে ভাগ হৈ গ'ল সেইখন ইয়াত ভাগ হৈ গ'ল। তোমালোকে এই গোটেইকেইটা ৰাষ্ট্ৰৰ নাম তোমালোকে চপাই পিনে লিখিবা। অ'কে, একেটা লাইনতে লিখিবলৈ চেষ্টা কৰিবা, চপাই পিনে লিখিবা। তাৰপিছত আছিলে তোমালোকৰ নেপাল, পাকিস্তান, চীন, আফগানিস্তান। 4ত চোৱা। তোমালোকক 4ত দিছে ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? তো ইয়াৰ উত্তৰটোত লিখিবা ভাৰতত মুঠতে 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ইয়াত তোমালোকে ধ্যান দিবা, ইউটিউবত আৰু ভিডিঅ' আছে, যিকেইটা ভিডিঅ'ত তোমালোকৰ দিয়া আছে যে 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চল। কিন্তু বৰ্তমান সময়ত সেই ভিডিঅ'বিলাক যিহেতু পুৰণি, তো সেইকাৰণে তাত ভুল হৈ আছে। তেতিয়া কিন্তু ঠিকেই আছিলে, কিন্তু বৰ্তমানৰ কাৰণে সেই উত্তৰকেইটা ভুল হৈ আছে। কাৰণ বৰ্তমান ভাৰতত 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। অ'কে, তো তোমালোকে এইটো ভুল নকৰিবা, 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চল বুলি নিলিখিবা। অ'কে, এতিয়া 5ত চোৱা। কুৱেশ্যন 5ত দিছে তোমালোকক উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন? ইয়াৰ উত্তৰত লিখিবা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী হোৱাৰ বাবে এই অঞ্চলত জনবসতি ঘন। অ'কে, তো একেবাৰে চিম্পল কুৱেশ্যন আছিলে, উত্তৰটো চিম্পলকৈ লিখিছোঁ, তো উত্তৰটো লিখি লোৱা। এতিয়া 6 নম্বৰত চোৱা। 6 নম্বৰত দিছে ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে? ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত পাৰ্থক্য হৈছে পূব উপকূল তুলনামূলকভাৱে বহল আৰু সাৰুৱা, আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা। সেইকাৰণে পূব উপকূল কৃষিৰ বাবে পশ্চিম উপকূলতকৈ ভাল। এতিয়া 7ত চোৱা। তোমালোকক 7ত দিছে ভাৰতক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়? ইয়াৰ উত্তৰত লিখিবা আয়তনৰ বিভিন্নতা, প্ৰাকৃতিক অৱয়ৱৰ ভিন্নতা, ভাষা, ধৰ্ম, সাজপাৰ, ৰীতি নীতি আদিৰ বিভিন্নতা ভাৰতত বিদ্যমান।
এনে বিভিন্নতা থকা সত্ত্বেও সকলো ভাৰতীয়ই আমি এক ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে। ভাৰতীয় মানুহে সহনশীলতা, সহযোগিতা আৰু ঐক্য ভাতৃত্ববোধৰ পৰিচয় দি পৃথিৱীৰ ভিতৰতে এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনেবোৰ কাৰণতে ভাৰতক এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়। তো উত্তৰটো লিখি লোৱা। ইয়াতে তোমালোকৰ কৰ উত্তৰকেইটা লিখা শেষ হ'ল। এতিয়া ব'লা খত চাওঁ, খত কি দিছে। এতিয়া খত চোৱা। খত দিছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। এইটো বাওঁফাল আৰু এইটো সোঁফাল। সোঁফালৰ লগত বাওঁফাল মিলাবলৈ দিছে। প্ৰথমে দিছে এভাৰেষ্ট। এভাৰেষ্ট কি হয়? পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ। তো এভাৰেষ্টৰ সৈতে এইটো মিলাব লাগিব। চৰি ইয়াৰ কলমটো বেছি ভাল নহয়। অ'কে, এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ। তাপ্তি তোমালোকে যদি কিতাপত মিলোৱা তেনেহ'লে কাঠ পেঞ্চিল ইউজ কৰিবা। তাপ্তি কি? তাপ্তি হৈছে এখন নদী, যিখন নদী দক্ষিণ ভাৰতত আছে। অ'কে, তো এইটো মিলাবা। তাপ্তি হৈছে দক্ষিণ ভাৰতৰ নদী। তাৰপিছত আছে আন্দামান আৰু নিকোবৰ। আন্দামান আৰু নিকোবৰ কি হয়? বংগোপসাগৰত থকা দ্বীপপুঞ্জ। এইটো হৈছে মিলাবা। নেপাল। নেপাল হৈছে ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ। অ'কে, চ' এইটোৰ সৈতে নেপালৰ সৈতে মিলাবা ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ। তাৰপিছত আছে নাইনিতাল। নাইনিতাল হৈছে এখন স্বাস্থ্যকৰ ঠাই। অ'কে, ধুনীয়াকৈ মিলাবা। আৰু তোমালোকে যদি কিতাপত মিলোৱা তেনেহ'লে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকক গত দিছে খালী ঠাই পূৰ কৰা। ইয়াত 4টা চেণ্টেঞ্চ দিছে আৰু ইয়াত দুটাকৈ অপশ্যন দি দিছে বা 3টা দিছে, ক'ৰবাত 4টা দিছে। তো এই অপশ্যনবিলাকৰ পৰা যিটো শুদ্ধ সেই ৱৰ্ডটো আৰু গ্ৰুপ অফ ৱৰ্ড বা ৱৰ্ডটো বহুৱাই এই চেণ্টেঞ্চবিলাক কমপ্লিট কৰিব লাগে। অ'কে, গড় প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল কন্যাকুমাৰী, পণ্ডিচেৰী। শুদ্ধটোতো হ'ব কন্যাকুমাৰী। অ'কে, 2 ভাৰতক দেশে প্ৰায় সমানে দুভাগ কৰিছে। অপশ্যন কেইটা হ'ল বিষুৱ ৰেখাই, মকৰ ক্ৰান্তি ৰেখাই, কৰ্কট ক্ৰান্তি ৰেখাই। উত্তৰটো হ'ব কৰ্কট ক্ৰান্তি ৰেখাই। অ'কে, এতিয়া 3ত চোৱা। 3ত দিছে গংগা নদীৰ উৎস হিমবাহ তামচুক খাম্বাৰ গংগোত্ৰী। উত্তৰটো হ'ব গংগোত্ৰী। অ'কে, 4 দেশে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। সুৱেজ খানে, পানামা খানে, প্ৰক প্ৰণালীয়ে। উত্তৰটো হ'ব প্ৰক প্ৰণালীয়ে। প্ৰক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে। অ'কে, এতিয়া গত চোৱা। গত দিছে ভূচিত্ৰাৱলী বা মানচিত্ৰৰ সহায় লৈ উত্তৰ উলিওৱা। ইয়াত 4টা প্ৰশ্ন দিছে। প্ৰশ্নকেইটাৰ উত্তৰ মেপ বা ভূচিত্ৰাৱলী বা মানচিত্ৰৰ সহায় লৈ উলিয়াবলৈ দিছে। মই উত্তৰকেইটা লিখি থৈছোঁ, দেখাই দিম। বাট তোমালোকে এই উত্তৰকেইটা লিখাৰ পিছত মানচিত্ৰ বা মেপ ওলাই চাবা যে এই জেগাবিলাকৰ অৱস্থান ক'ত। অ'কে, ছাত্ৰ ছাত্ৰীসকল তোমালোকক গত দিছিলে ভূচিত্ৰাৱলী বা মানচিত্ৰৰ সহায় লৈ উত্তৰ উলিওৱা। প্ৰথম প্ৰশ্নটো আছিল আৰৱ সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম। তো ইয়াৰ উত্তৰত লিখিবা আৰৱ সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম হ'ল নৰ্মদা আৰু তাপ্তি। নৰ্মদা আৰু তাপ্তি এই নদী দুখন আৰৱ সাগৰত পৰিছে। অ'কে, এতিয়া 2ত চোৱা। তোমালোকক 2ত দিছে হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা ওচৰিকৈ থকা 3খন দেশৰ নাম লিখা বা দেশৰ নাম। অ'কে, তো ইয়াৰ উত্তৰত লিখিবা হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা ওচৰিকৈ থকা 3খন দেশৰ নাম হ'ল ভাৰত, চীন আৰু নেপাল। ভাৰত, চীন আৰু নেপাল এই দেশ 3খন হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰে পাজৰে আছে। এতিয়া 3ত চোৱা। তোমালোকক 3ত দিছে ভাৰতৰ প্ৰতিৱেশী দ্বীপৰাষ্ট্ৰ কি? তো ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ প্ৰতিৱেশী দ্বীপৰাষ্ট্ৰ হ'ল শ্ৰীলংকা। এই শ্ৰীলংকাখন এখন দ্বীপৰাষ্ট্ৰ হয়। এই শ্ৰীলংকা আৰু ভাৰতখনক প্ৰক প্ৰণালীয়ে পৃথক কৰিছে। নহ'লে ভাৰত আৰু শ্ৰীলংকা একেটা ৰাষ্ট্ৰই হ'লেহেঁতেন। জাষ্ট প্ৰক প্ৰণালীয়ে ইহঁতক পৃথক কৰি ৰাখিছে। অ'কে, এতিয়া 4ত চোৱা। তোমালোকক 4ত দিছে ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলত পৰা নদীসমূহ চিনাক্ত কৰি নাম লিখা। ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ পূব উপকূলত পৰা নদী
মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী। পশ্চিম উপকূলত পৰা নদী নৰ্মদা আৰু তাপ্তি। অ'কে, ভিডিঅ'টো প'জ কৰি উত্তৰটো লিখি লোৱা। তোমালোকক অংকত দিছে মানচিত্ৰ নং 7 অধ্যয়ন কৰি ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীসহ এখন তালিকা প্ৰস্তুত কৰা। ছাত্ৰ-ছাত্ৰীসকল, এই মেপখন চোৱা। এই মেপখনত ভাৰতত যিমানকেইটা ৰাজ্য আছে গোটেইকেইটা ৰাজ্যৰ নাম দিয়া আছে, সেই ৰাজ্যকেইটাৰ ৰাজধানীৰ নামো দিয়া আছে, আৰু যি 8টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেই কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নামৰ সৈতে কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ ৰাজধানীৰ নামো দিয়া আছে। গতিকে প্ৰশ্নত কৈছে যে এই মেপখন অধ্যয়ন কৰি ভাৰতৰ ৰাজ্যকেইটাৰ নাম, ভাৰতৰ ৰাজ্যকেইটাৰ ৰাজধানীকেইটাৰ নাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম আৰু সেই কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ ৰাজধানীৰ নামৰ এখন তালিকা বনাব লাগে। তো তোমালোকে উত্তৰটো এইদৰে লিখিবা। প্ৰথমতে উত্তৰটো দিবা। উত্তৰটো দি লিখিবা ভাৰতৰ ৰাজ্য আৰু ৰাজধানী। তাৰপিছত বাওঁফালে লিখিবা ৰাজ্য আৰু সোঁফালে লিখিবা ৰাজধানী, আণ্ডাৰলাইন কৰিবা। অ'কে, তাৰপিছত চিৰিয়েলি লিখি যাবা 1ৰ পৰা 28লৈকে। অ'কে, তো প্ৰথমে লিখিবা অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। অৰুণাচল প্ৰদেশ ইটানগৰ। অসম দিছপুৰ। বিহাৰ পাটনা। ছত্তীশগড় ৰায়পুৰ। তোমালোকে ভিডিঅ'টো প'জ কৰি লিখিবা, নহ'লে কিন্তু লিখিব নোৱাৰিবা। অ'কে, ভিডিঅ'টো প'জ কৰি তোমালোকে লিখিবা। গোৱা পানাজী। গুজৰাট গান্ধীনগৰ। হাৰিয়ানা চণ্ডীগড়। হিমাচল প্ৰদেশ চিমলা। ঝাৰখণ্ড ৰাঁচী। কৰ্ণাটক বাংগালুৰু। কেৰেলা তিৰুৱন্তপুৰম। মধ্যপ্ৰদেশ ভূপাল। মহাৰাষ্ট্ৰ মুম্বাই। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত পেজটো ভাগ হৈছে, তোমালোকে চপাই পিনি লিখিবা। অ'কে, তোমালোকে মাজত ফাঁক নথবা। মহাৰাষ্ট্ৰ মুম্বাই। 15ত লিখিবা মণিপুৰ ইম্ফল। মেঘালয় শ্বিলং। মিজোৰাম আইজল। নাগালেণ্ড কোহিমা। উৰিষ্যা ভুৱনেশ্বৰ। পাঞ্জাৱ চণ্ডীগড়। ৰাজস্থান জয়পুৰ। ছিকিম গেংটক। তামিলনাডু চেন্নাই। তেলেংগানা হায়দৰাবাদ। ত্ৰিপুৰা আগৰতলা। উত্তৰ প্ৰদেশ লক্ষ্ণৌ। উত্তৰাখণ্ড দেৰাডুন। পশ্চিমবংগ কলকাতা। ইয়াতে ৰাজ্যৰ ৰাজধানীকেইটাৰ নাম লিখা হ'ল। এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম আৰু ৰাজধানী। অ'কে, তো কেন্দ্ৰীয় শাসিত অঞ্চল ৰাজধানী, তাৰপিছত তোমালোকে আণ্ডাৰলাইন কৰিবা। আণ্ডাৰলাইন কৰি বাওঁফালে লিখিবা কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম আৰু সোঁফালে লিখিবা ৰাজধানীকেইটাৰ নাম। দিল্লী দিল্লী। পণ্ডিচেৰী পণ্ডিচেৰী। চণ্ডীগড় চণ্ডীগড়। ইয়াত তোমালোকে ফাঁক নথবা। অ'কে, 4ত লিখিবা আন্দামান নিকোবৰ দ্বীপপুঞ্জ পৰ্ট ব্লেয়াৰ। লাক্ষাদ্বীপ কাৱাৰাট্টি। দাদৰ নগৰ হাভেলী আৰু দমন দিউ দমন। লাডাখ লেহ। জম্মু আৰু কাশ্মীৰ শ্ৰীনগৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজি ভিডিঅ'টো ইমানে আছিলে, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।